আয়ান ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাই আজি আলোচনা কৰিব ওলাইছো অসমীয়া ব্যাকৰণৰ এটি পাঠ প্ৰত্যয়। এই পাঠটো আলোচনা কৰাৰ আগতে তোমালোকক ক'ব ওলাইছো যদি এই চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'বা, লগতে লাইক কমেন্ট শেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আনকি বেল আইকনটো টিপি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিও অহাৰ লগে লগে তোমালোকে সেই মেছেজসমূহ পাই যোৱা। এতিয়া আলোচনা কৰিব ওলাইছো প্ৰত্যয় কাক বোলে। প্ৰত্যয় হৈছে প্ৰকৃতি বা মূলৰ লগত অৰ্থবিশেষে কিছুমান বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ কৰি যি নতুন পদৰ সৃষ্টি কৰা হয় তাকেই প্ৰত্যয় বুলি কোৱা হয়। সূত্ৰটোলৈ মন কৰিলে দেখা পাবা যে প্ৰকৃতি বা মূলৰ লগত অৰ্থাৎ যিকোনো শব্দৰ মূল শব্দৰ লগত কিছুমান বৰ্ণ নাইবা বৰ্ণৰ সমষ্টি যেতিয়া যোগ হ'ব, যোগ হৈ পেলাই নতুন এটা পদৰ সৃষ্টি কৰিব, তেতিয়া এটা প্ৰত্যয় বুলি কোৱা হয়। উদাহৰণ হিচাপে কৰ যোগ ওতা কৰোতা। কৰ শব্দটো হৈছে মূল শব্দ আৰু ওতাটো হৈছে প্ৰত্যয়। ঠিক তেনেকৈ লিখ যোগ অনি সমান লিখনি। লিখ শব্দটো হৈছে মূল শব্দ আৰু অনিটো হৈছে প্ৰত্যয়। গাও যোগ অলিয়া গাওলিয়া। গাও শব্দটো মূল শব্দ আৰু অলিয়াটো হৈছে প্ৰত্যয়। ঠিক তেনেকৈ অসম যোগ ইয়া সমান অসমীয়া। অসম শব্দটো হৈছে মূল শব্দ আৰু ইয়াটো হৈছে প্ৰত্যয়। কোঁৱৰ যোগ দীৰ্ঘই সমান কুঁৱৰী। কোঁৱৰ শব্দটো হৈছে মূল শব্দ আৰু দীৰ্ঘইটো হৈছে প্ৰত্যয়। ঠিক তেনেকৈ নাতি যোগ নি। নাতি শব্দটো মূল শব্দ আৰু নিটো হৈছে প্ৰত্যয়। এই উদাহৰণখিনিলৈ যদি মন কৰা যায় তেতিয়াহ'লে দেখা পাম যে ইয়াতে কিছুমান শব্দ যেনেকৈ কৰ, লিখ আৰু গাঁও, অসম এইবিলাকৰ মাজত কিছু পাৰ্থক্য দেখিবলৈ পোৱা যায়। কেনেকুৱা ধৰণৰ পাৰ্থক্য? যে কৰ শব্দটো হৈছে ধাতু অৰ্থাৎ ক্ৰিয়াৰ মূল আৰু লিখ শব্দটো হৈছে ধাতু বা ক্ৰিয়াৰ মূল। কিন্তু গাঁও শব্দটো কোনো ধৰণৰ ক্ৰিয়াৰ মূল নহয় বা ধাতু নহয়। ঠিক তেনেকৈ অসম শব্দটো কোনো ধৰণৰ ধাতু নহয় বা ক্ৰিয়াৰ মূল নহয়। কোঁৱৰ শব্দটো ধাতু নাই বা ক্ৰিয়াৰ মূল নহয়। নাতি শব্দটো ক্ৰিয়া বা ধাতুৰ মূল নহয়। অৰ্থাৎ এইকেইটা হৈছে অক্ৰিয়াবাচক শব্দ। তেতিয়াহ'লে দেখা পালো যে ধাতুৰ লগত আৰু অক্ৰিয়াবাচক শব্দৰ লগত প্ৰত্যয় যোগ হৈ পেলাই আমি নতুন শব্দৰ সৃষ্টি কৰিব পাৰোঁ। আকৌ ইয়াতে যদি লক্ষ্য কৰা যায় যে কোঁৱৰ শব্দটো হৈছে পুংলিংগ, তাৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ হৈ পেলাই কুঁৱৰী হৈছে অৰ্থাৎ স্ত্ৰীলিংগ পাইছোঁ। আকৌ নাতি শব্দটোৰ লগত নি যোগ হৈ পেলাই সমান আমি নাতিনী শব্দটো পাইছোঁ। অৰ্থাৎ পুংলিংগ শব্দৰ পৰা আমি প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ শব্দ পাইছোঁ। গতিকে আমি সাধাৰণতে এই প্ৰত্যয় তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম ভাগটো হৈছে কৃত প্ৰত্যয়।
কৃৎপ্ৰত্যয় হৈছে ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যোগ হোৱা প্ৰত্যয়সমূহক কৃৎপ্ৰত্যয় বুলি কোৱা হয়। ইয়াতে মূল শব্দটো ধাতু হ'ব লাগিব নাইবা ক্ৰিয়াৰ মূল হ'ব লাগিব। উদাহৰণ হিচাপে লিখ যোগ অনি সমান লিখনি। লিখ শব্দটো ক্ৰিয়াৰ মূল অৰ্থাৎ ধাতু। নাচ যোগ অনি সমান নাচনি। নাচ শব্দটো ধাতু। লিখ যোগ আৰু লিখ শব্দটো ধাতু আৰু আৰুটো হৈছে প্ৰত্যয়। ঠিক তেনেকৈ খা যোগ ওতা, খা শব্দটো ধাতু, ধাতুৰ লগত ওতা প্ৰত্যয় যোগ হৈছে। আৰু পৰ যোগ ওতে, পৰোতে, পৰ শব্দটো ক্ৰিয়াৰ মূল অৰ্থাৎ ধাতু। গতিকে উদাহৰণখিনিৰ পৰা আমি বুজিব পাৰিলোঁ যে ধাতুৰ লগত অৰ্থাৎ ক্ৰিয়াৰ মূলৰ লগত যেতিয়াই প্ৰত্যয় যোগ কৰি অৰ্থাৎ বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ কৰি, ইয়াতে বৰ্ণৰ সমষ্টি যোগ হৈছে, ইয়াতে বৰ্ণৰ সমষ্টি যোগ হৈছে, ইয়াতেও বৰ্ণৰ সমষ্টি যোগ হৈছে। বৰ্ণৰ সমষ্টি যোগ কৰি পেলাই যেতিয়া আমি নতুন শব্দ বা নতুন পদ পাম, তেতিয়া ইয়াক প্ৰত্যয় বুলি কোৱা হ'ব। এতিয়া আহিছোঁ দ্বিতীয়টো ভাগলৈ, প্ৰত্যয়। তদ্ধিত প্ৰত্যয় হৈছে প্ৰাতিপদিকৰ লগত অৰ্থাৎ অক্ৰিয়াবাচক শব্দৰ লগত যোগ হোৱা প্ৰত্যয়সমূহক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। প্ৰাতিপদিক হৈছে অক্ৰিয়াবাচক শব্দসমূহক প্ৰাতিপদিক বুলি কোৱা হয়। অৰ্থাৎ ক্ৰিয়াৰ বাহিৰে যিমান শব্দ থাকিব সেই শব্দসমূহে হৈছে প্ৰাতিপদিক। গতিকে প্ৰাতিপদিকৰ লগত নাইবা অক্ৰিয়াবাচক শব্দৰ লগত যেতিয়াই কোনো বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হৈ পেলাই নতুন শব্দৰ সৃষ্টি হ'ব, তেতিয়াই তাক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। উদাহৰণ হিচাপে অসম যোগ ইয়া, অসম শব্দটো অক্ৰিয়াবাচক শব্দ, তাৰ লগত ইয়া প্ৰত্যয়টো যোগ হৈছে। গতিকে অক্ৰিয়াবাচক শব্দৰ লগত যেতিয়াই বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হ'ব, তেতিয়াই তাক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। ঠিক তেনেকৈ উদাহৰণ হিচাপে ফুল যোগ অনি, ফুল শব্দটো অক্ৰিয়াবাচক শব্দ, ইয়াতে বৰ্ণৰ সমষ্টি যোগ হৈছে, যোগ হৈ পেলাই ফুলনি এটা নতুন শব্দৰ সৃষ্টি কৰিছে। ঠিক তেনেকৈ খেতি শব্দটো প্ৰাতিপদিক অৰ্থাৎ অক্ৰিয়াবাচক শব্দ, তাৰ লগত অক যোগ হৈছে, যোগ হৈ পেলাই খেতিয়ক হৈছে। আকৌ দয়া যোগ আলু, দয়া শব্দটো অক্ৰিয়াবাচক শব্দ আৰু ইয়াতে বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হৈছে আলু, আৰু আমি এটা নতুন শব্দ পাইছোঁ, সেইটো হৈছে দয়ালু। ঠিক তেনেকৈ নাও যোগ অৰিয়া সমান নাৱৰীয়া। নাও শব্দটো অক্ৰিয়াবাচক শব্দ, তাৰ লগত অৰিয়া অৰ্থাৎ বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হৈছে, গতিকে ই তদ্ধিত প্ৰত্যয়। আমি সংক্ষিপ্ত ৰূপত এটা কথাই মনত ৰাখিম যে যেতিয়াই অক্ৰিয়াবাচক শব্দ থাকিব আৰু তাৰ লগত বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হ'ব, তেতিয়াহ'লে সেইটোকে আমি তদ্ধিত প্ৰত্যয় বুলি ক'ম বা আমি চিনি পাম। প্ৰত্যয়ৰ আন এটি ভাগ হৈছে স্ত্ৰী প্ৰত্যয়। পুংলিংগবাচক শব্দৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ স্ত্ৰীলিংগ হয়, তাক স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয়। অৰ্থাৎ কোনো পুংলিংগবাচক শব্দৰ লগত যেতিয়াই বৰ্ণ নাইবা বৰ্ণৰ সমষ্টি যোগ হ'ব আৰু যোগ হৈ পেলাই নতুন এটা শব্দৰ সৃষ্টি হ'ব,
অৰ্থাৎ স্ত্ৰীলিংগ শব্দ হ'ব তেতিয়া এটা স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয়। নাতি যোগ নি সমান নাতিনী। নাতি শব্দটো হৈছে পুংলিংগ, তাৰ লগত নি এই বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হৈ স্ত্ৰীলিংগ হৈছে, গতিকে ই স্ত্ৰী প্ৰত্যয়ৰ উদাহৰণ। ঠিক তেনেকৈ কলিতা যোগ অনি কলিতানী। কলিতা শব্দটো পুংলিংগ আৰু অনি যোগ হৈ পেলাই স্ত্ৰীলিংগ হৈছে। ঠিক তেনেকৈ ডেকা যোগ ৰি, ডেকা শব্দটো পুংলিংগ আৰু ৰি যোগ হৈ পেলাই ডেকেৰী হৈছে, অৰ্থাৎ স্ত্ৰীলিংগ হৈছে, গতিকে ইয়াক স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয়। সাধাৰণতে অসমীয়া ভাষাত দীৰ্ঘ ই, অনি, নি আৰু ৰি এই চাৰিটা প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। আশা কৰোঁ প্ৰত্যয় সম্পৰ্কে কিছু কথা আমি জানিবলৈ সক্ষম হৈছোঁ।